ডিব্ৰুগড় Yeah. Ball. যোৰহাটৰ ৰাজপথত দৃষ্টি আকৰ্ষণ কৰিছে 4গৰাকী বিলাতী পৰ্যটকে। বেটাৰী চালিত ৰিক্সাৰে পৰিভ্ৰমণ কৰিছে সমগ্ৰ অসম। সুদূৰ নিউজিলেণ্ডৰ পৰা 3গৰাকী আৰু আয়াৰলেণ্ডৰ পৰা 1গৰাকী সহ 4গৰাকী পৰ্যটকে অসমৰ বিভিন্ন স্থান পৰিভ্ৰমণ ই-ৰিক্সাৰে। মাজুলীৰ পৰা ফেৰীৰে পাৰ হৈ ই-ৰিক্সাৰে যোৰহাট নগৰলৈ আহে পৰ্যটক কেইগৰাকী। ডিঙিত অসমীয়া গামোচালৈ যাত্ৰা কৰা পৰিলক্ষিত হয়। তেওঁলোকৰ 10দিনীয়া ভ্ৰমণ ডিব্ৰুগড়ত সমাপ্ত হ'ব। যোৰহাটৰ পৰা বিকি নেওগৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰিমন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728813। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।